ফ্ৰেণ্ডছ অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুবান্ধৱীসকল আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে মাধৱ চৌধুৰী কলেজ বৰপেটাত তাৰে কেইটামান পোষ্ট মুকলি হৈছে। এই পোষ্টকেইটা হৈছে যে গ্ৰেড 4 পোষ্ট হয়। ইয়াৰে প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। ইয়াৰে দুটা পোষ্ট আছে আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি হিচাপে ফিজিক্সৰ কাৰণে এটা পোষ্ট আৰু এছামিছৰ কাৰণে এটা আনৰিজাৰ্ভ ৰষ্টাৰ পইণ্ট 16 আৰু এলিজিবিলিটি ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে কেণ্ডিডেট আৰু ইয়াতে কোৱালিফিকেশ্যন কেণ্ডিডেট PhD ডিগ্ৰী থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে 2 নম্বৰ পোষ্ট হৈছে লিবাৰেৰী বিয়াৰাৰ। তো ইয়াতে এটা পোষ্ট দিছে, এইটো ক্লাছ 8 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰটো দিছে লেবৰেটৰী বিয়াৰাৰ। ইয়াতেও এটা পোষ্ট আছে, ইয়াতেও আপোনালোকে যদি ক্লাছ 8 পাছ কৰি থাকে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ বাবে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 1500 টকা। SBIৰ জৰিয়তে ডিমাণ্ড ড্ৰাফ্ট কাটি MC কলেজ বৰপেটাৰ পে' কৰিব লাগিব, যিটো এই এড্ৰেছত পঠাই দিব লাগিব, যিটো এড্ৰেছ হৈছে প্ৰিন্সিপাল ছেক্ৰেটাৰী MC কলেজ বৰপেটা, পোষ্ট অফিচ ডিষ্ট্ৰিক্ট বৰপেটা আৰু পিন নম্বৰ 781301 অসম। অকল SBIৰ জৰিয়তে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আৰু ফ্ৰেণ্ডসকল এডভাৰ্টাইজমেণ্টটো মুকলি হৈছে, মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি চাব পাৰে। আৰু এইটো গভৰ্ণমেণ্ট ছাৰ্ভিচ হয়। ইয়াৰে প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। তো এইটোৰ কাৰণে অকল PhD ডিগ্ৰী থাকিব লাগিব। আৰু গ্ৰেড 4ৰ কাৰণে দুটা পোষ্ট মুকলি কৰি দিছে, যিটো লিবাৰেৰী বিয়াৰাৰ আৰু লেবৰেটৰী বিয়াৰাৰ। পোষ্টৰ কাৰণে 8 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব।